যে যেনে ৰজা ধিটিং টিং আৰু তেনে মন্ত্ৰী গোপাল সিং। গতিকে দুখিবলগীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ দুখ নাই, কাৰণ তেওঁলোকৰ যিজন নেতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে আমি পাহৰি যোৱা নাই কিছুমান কথা। আপোনালোকৰ সংবাদ মাধ্যমৰ মাজতে এজনক কি কৈছিলে যে মই দিলৱাৰৰ নিচিনা মানুহক মাৰিবৰ কাৰণে মই খতম কৰি দিবৰ কাৰণে মই আছোঁ। এইবিলাক হ'ল তেওঁলোকৰ হ'ল বিজেপি দলৰ হিডেন এজেণ্ডা। তেওঁলোকে গৰু ৰাখিবৰ কাৰণে অসুবিধা হোৱা নাই। তেওঁলোকে যে এই যে গীৰ গাইৰ কাৰণে যি গোহালি বনালে, মই ভাবোঁ যে তেওঁলোকে সেই একেলগে আগতে তেওঁলোকে নিজেও গীৰ গাই ৰাখিবৰ কাৰণে হয়তো গোহালি বনাই ৰাখিছিলে। কাৰণ এই অহাৰ লগে লগে কেনেকৈ চৰকাৰী পৃষ্ঠপোষকতাত অহা গৰুবিলাক তেওঁলোকে নিজৰ ঘৰলৈ কেনেকৈ যাব পাৰিলে, চৰকাৰী খৰচত অনা গৰুবিলাক তেওঁলোকৰ ঘৰলৈ কিয় যাব পাৰে। এই পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকেও গম পাইছে যে আমাৰ সান্দহ খোৱা বালি তল গ'ল, আমি আৰু আমাৰ দিন উকলিছে। সেইকাৰণে যেতিয়া মানুহে এই উপায় নাপায় এনেকুৱা ধৰণৰ কামবোৰ কৰিছে যে শেষ মুহূৰ্তত যি পাৰোঁ কিবা এটা আমি হ'লেও ইনকাম কৰি যাওঁ, তেনেকুৱা এটা ভাৱত তেওঁলোকে কৰি 1250 টকাত এটা পৰিয়াল চলিব পাৰে নেকি? তেওঁ যে ইমান বেছি টকাৰ এটা তেওঁ নিজৰ পৰিয়ালৰ কথাটো চিন্তা কৰিব পাৰিলে, বাকী মহিলাসকলৰ কথা কিয় চিন্তা কৰা নাই? কোনে তেওঁ মন্ত্ৰী চকীখনত বহাইছে? এই ৰাইজে ভোট দিয়াৰ কাৰণে তেওঁ আজি মন্ত্ৰী হ'ব, সকলোকে তেওঁকহে লাগে, বেলেগ কাকো দিব নালাগে। যেন এনেকুৱা এটা তেওঁ ভাৱ দেখুৱাইছে যে সকলো ভিক্ষাৰীবোৰ মৰক আৰু মোৰ পেট। তেওঁ যে খং উঠিছে, সংবাদ মাধ্যম হ'ল কি আপোনাৰ চতুৰ্থ স্তম্ভ তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো গোটেই অসমৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ কাৰণে দুৰ্ভাগ্যতে বুঢ়া লোকে এটা কথা আমাক কৈছিলে, আমাৰ এতিয়াও মনত আছে যে চোৰক চোৰ বুলি ক'লে চোৰে কৰে লাজ, আৰু নিচোৰক চোৰ বুলি ক'লে নিচোৰে কৰে ৰং। গৰু চোৰৰ কথা ওলালে। জয়ন্ত মল্ল ডাঙৰীয়াৰ এজন দায়িত্বশীল মন্ত্ৰী হিচাপে অসমত এতিয়া গোটেই দলটোৰ সাংঘাতিক বদনাম হৈছে, তেওঁৰ বদনাম হৈছে। আৰু তেওঁ নিশ্চয়কৈ চাগে গৰু চুৰ কৰিছে। চুৰ কৰাৰ কাৰণে তেওঁ বেছি খং কৰিছে। তেওঁলোকে কি কয়, সদায় গো মাতাৰ কথা কয়। গো মাতাৰ কথা কৈ এতিয়া গো মাতাৰ পৰা গৈ লাগে গৰু চুৰলৈ গ'লগৈ দেখিছোঁ। সকলোকে মই নমস্কাৰ জনাইছোঁ, সংবাদ মাধ্যমৰ আপোনালোক সকলোকে। প্ৰথম কথা হৈছে কি, এই যিটো বিতৰ্ক হৈছে, তেওঁলোকে কি কয়, সদায় গো মাতাৰ কথা কয়। গো মাতাৰ কথা কৈ এতিয়া গো মাতাৰ পৰা গৈ লাগে গৰু চুৰলৈ গ'লগৈ দেখিছোঁ। গৰু চুৰৰ কথা ওলালে। জয়ন্ত মল্ল ডাঙৰীয়াৰ এজন দায়িত্বশীল মন্ত্ৰী হিচাপে অসমত এতিয়া গোটেই দলটোৰ সাংঘাতিক বদনাম হৈছে, তেওঁৰ বদনাম হৈছে। আৰু তেওঁ নিশ্চয়কৈ চাগে গৰু চুৰ কৰিছে। চুৰ কৰাৰ কাৰণে তেওঁ বেছি খং কৰিছে। কাৰণ এটা কথা আছে, আগতে বুঢ়া লোকে এটা কথা আমাক কৈছিলে, আমাৰ এতিয়াও মনত আছে যে চোৰক চোৰ বুলি ক'লে চোৰে কৰে লাজ, আৰু নিচোৰক চোৰ বুলি ক'লে নিচোৰে কৰে ৰং। মানে চোৰক চোৰ বুলি ক'লে চোৰে কৰে খং, আৰু নিচোৰক চোৰ বুলি ক'লে নিচোৰে কৰে ৰং। তেওঁ যে খং উঠিছে, সংবাদ মাধ্যম হ'ল কি আপোনাৰ চতুৰ্থ স্তম্ভ তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো গোটেই অসমৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ কাৰণে দুৰ্ভাগ্যজনক। বহু প্ৰতিবাদ হৈছে, কাৰণ তেওঁ ক্ষমতাই মূৰত উঠিছে, এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ লৈছে, সকলোকে তেওঁকহে লাগে, বেলেগ কাকো দিব নালাগে। যেন এনেকুৱা এটা তেওঁ ভাৱ দেখুৱাইছে যে সকলো ভিক্ষাৰীবোৰ মৰক আৰু মোৰ পেটটো ভৰক, এনেকুৱা ধৰণৰ কথাবিলাক কৈছে। দুখীয়া মানুহখিনি যে অসমৰ যিমান জ্বলা কলা খাইছে, ইমান কষ্টত এটা পৰিয়াল চলাবলগীয়া হৈছে, সেই ক্ষেত্ৰত তেওঁ কোনো ভক্ষেপ নাই। তেওঁ ৱাইফে কেনেকৈ ধনী হ'ব পাৰে, তেওঁ পৰিয়ালটো কেনেকৈ ভাল ধৰণে খাব পাৰে, সেইবোৰ চিন্তা লৈহে কৰিছে। এইটো অসমৰ ৰাজনীতিত আটাইতকৈ দুৰ্ভাগ্যজনক। আমি বহু ৰাজনীতিজ্ঞ দেখিছোঁ, এনেকুৱা ধৰণৰ ৰাজনীতিজ্ঞ কিন্তু আমি দেখা নাই। আৰু তেওঁ গোটেই দলটোৰ বদনাম কৰিছে। মই ভাবোঁ কি তেনেকুৱা ধৰণৰ মন্ত্ৰী তেওঁলোকৰ দলত থকাৰ কোনো অধিকাৰ নাই। মই ভাবোঁ কি তেনেকুৱা ধৰণৰ মন্ত্ৰীক দলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েটলি তেওঁৰ মন্ত্ৰী পদৰ পৰা আঁতৰাই দিব লাগে। যেহেতু আপুনি ক'লে সাধাৰণ জনতাৰ কথা, সাধাৰণ জনতাই 1250 টকাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হয়, কিন্তু মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকাৰ সহায়তে পায় ৰাস্তাতে। এই সন্দৰ্ভত কি ক'ব? মইতো তাকেইতো কৈছোঁ, মন্ত্ৰী পত্নী মানে মই সেইকাৰণে কৈছোঁ যে সকলো ভিক্ষাৰীবোৰ মৰক, যেন মোৰ পেটটো ভৰক। তেওঁ অকল তেওঁ নিজৰ পৰিবাৰৰ কথা আছিল। তেনেকুৱা নিচিনা যে আমাৰ যে কোটি কোটি মহিলা কিমান অভাৱত আছে, সেই কথাটো কিয় চিন্তা কৰা নাই? 1250 টকাত এটা পৰিয়াল চলিব পাৰে নেকি? তেওঁ যে ইমান বেছি টকাৰ এটা তেওঁ নিজৰ পৰিয়ালৰ কথাটো চিন্তা কৰিব পাৰিলে, বাকী মহিলাসকলৰ কথা কিয় চিন্তা কৰা নাই? কোনে তেওঁ মন্ত্ৰী চকীখনত বহাইছে? এই ৰাইজে ভোট দিয়াৰ কাৰণে তেওঁ আজি মন্ত্ৰী হ'ব পাৰিছে। গতিকে সকলো কথা, দুখীয়া দৰিদ্ৰৰ কথা, মানুহৰ কথা কিয় চিন্তা কৰা নাই? এটা পৰিয়াল
পৰিয়াল চলাবলৈ এতিয়া ইমান এটা হাহাকাৰ অৱস্থা মানুহৰ হৈছে বস্তুৰ যিটো জুই চাই দাম হৈছে শিক্ষাৰ ক্ষেত্ৰতে ল'ৰা ছোৱালী ফিজৰ দিয়াৰ পৰা আৰম্ভ কৰি যিটো সাংঘাতিক এটা সমস্যা হৈছে সেই সমস্যাবিলাক দূৰ কৰিব তেওঁ চিন্তা কৰিব লাগিছিলে তেওঁ কেনেকৈ তেওঁৰ পৰিয়ালটো ভাল ধৰণে চলিব পাৰে এইটো বিজেপি এটা কালচাৰ হৈছে আৰু সাংঘাতিক মিছা কথা ক'বলৈ লৈছে তাৰ ওপৰতে ভোটৰ ওপৰত দানৰ নিচিনাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁক নিয়মতে ক'ব লাগিছিলে যে এইটো ভুল হৈছে ভুল হবে কিয় স্বীকাৰ কৰা নাই তেওঁ কিমান চালে বেৰে কোবা কথা কৈ পেলাই ইমান মিছলীয়া ওপৰত মিছা কথা কৈছে এটা মিছা কথা ক'বলৈ আৰু 10টা বেছি মিছা কথা কৈ তেওঁ মিছা কথাটো মানে গাত দিবলৈ বিচাৰিছে কিন্তু অসমৰ মানুহ বুৰ্বক নহয় অসমৰ মানুহে গম পাইছে যে তেওঁলোকে কি ধৰণে চৰকাৰ চলাইছে আৰু কি ধৰণে মানুহক ঠগি মেলি মানে কি ধৰণে চলাব হৈছে সব ৰাইজে গম পাইছে আৰু সেইকাৰণে কৈছোঁ এই পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকেও গম পাইছে যে আমাৰ সান্দহ খোৱা বালি তল গ'ল আমি আৰু আমাৰ দিন উকলিছে সেইকাৰণে যেতিয়া মানুহে এই উপায় নাপায় এনেকুৱা ধৰণৰ কামবোৰ কৰিছে যে শেষ মুহূৰ্তত যি পাৰোঁ কিবা এটা আমি হ'লেও ইনকাম কৰি যাওঁ তেনেকুৱা এটা ভাৱত তেওঁলোকে কৰিছে আৰু ৰাইজৰ পৰা তেওঁলোক সম্পূৰ্ণ গণবিচ্ছিন্ন হৈ গৈছে যেহেতু গৰুৰ কথা আহিছে এই গৰুৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে আপোনাৰ যিটো আমাৰ প্ৰকল্প আছিলে গৰু খুঁটি প্ৰকল্প হয় এতিয়া কৈছে যে আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে আচলতে গোটেই গৰুসোপা মিলাই দিছিলে বা বিক্ৰী কৰিবলগীয়া হৈছিলে যদি আন্তঃগাঁথনি পূৰ্বৰ পৰা নাছিলে তেনেহ'লে 300 গিগাই কিয় অনা হৈছিলে এই ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া কথাটো হৈছে কি তেওঁলোকে যেতিয়া ইমান যে 300 গিৰগাই আনিলে তেওঁলোকে কি জনা নাছিলে নেকি আমি যিটো দেখি সংবাদ মাধ্যমত দেখিছোঁ এই গিৰগাই এই প্ৰকল্পটো হোৱাৰ আগতে কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গৈও তাত চাই আহিছিলে বহুত মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি বহু মানুহে গৈ পেলাই চাইছিলে যে সকলোৱে জানে অসমৰ সকলো জনগণই জানে যে 300 গিৰগাই আনিব কিন্তু এতিয়া যে কৈছে এইবিলাক হ'ল তেওঁলোকৰ হ'ল বিজেপি দলৰ হিডেন এজেণ্ডা তেওঁলোকে গৰু ৰাখিবৰ কাৰণে অসুবিধা হোৱা নাই তেওঁলোকে যে এই যে গিৰগাইৰ কাৰণে যি গোহালি বনালে মই ভাবোঁ যে তেওঁলোকে সেই একেলগে আগতে তেওঁলোকে নিজেও গিৰগাই ৰাখিবৰ কাৰণে হয়তো গোহালি বনাই ৰাখিছিলে কাৰণ এই অহাৰ লগে লগে কেনেকৈ চৰকাৰী পৃষ্ঠপোষকতাত অহা গৰুবিলাক তেওঁলোকে নিজৰ ঘৰলৈ কেনেকৈ যাব পাৰিলে চৰকাৰী খৰচত অনা গৰুবিলাক তেওঁলোকৰ ঘৰলৈ কিয় যাব পাৰিলে এই ক্ষেত্ৰত মই জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো কথা জানে সেইকাৰণে জানিও কিন্তু তেওঁ যেনে তেনে এই কথাবিলাক গাপ দিব বিচাৰিছে যিমানেই গাপ নিদিয়ক অসমৰ ৰাইজে কিন্তু সকলোবিলাক চাই আছে এই নিৰ্বাচনটোৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে সম্পূৰ্ণ গণবিচ্ছিন্ন হৈ গৈছে এনেকুৱা ধৰণৰ কথাবিলাক কোৱাৰ কাৰণে মই ভাবোঁ এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ আগত মাফ খোজক মাফ খুজি কওক যে হয় তেওঁলোকে যিবিলাক কৈছিলে সম্পূৰ্ণ ভুল কৈছিলে সেই কথাখিনি ভুল কৰিছে মই দায়িত্ব পাতি স্বীকাৰ কৰিছোঁ আৰু তেখেতক মই মন্ত্ৰী পদৰ পৰা মই ইমিডিয়েটলি মই বৰ্খাস্ত কৰিছোঁ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৈছে যে কংগ্ৰেছত থকা তেওঁ দুৰ্নীতি কৰিছিলে কিন্তু বিজেপিত যোগ দিয়াৰ পাছত তেওঁৰ দুৰ্নীতিত হাত দিয়া নাই কিন্তু যেতিয়া গিৰগাই বিতৰ্কটো আহিলে তেতিয়া অকল জয়ন্তমল্ল বৰুৱাই নহয় তাত দেখা গ'ল বিজেপিৰ বিভিন্ন বিধায়কৰ নাম সন্নিৱিষ্ট হৈ থকা দেখা গ'ল আনকি দিলীপ শইকীয়াৰ নামত এটা সন্নিৱিষ্ট হৈ আছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব ইয়াত মই সেইকাৰণে কৈছোঁ বিজেপিত যিসকল আছে বিজেপিৰ সৰহখিনি মানুহেই মই নকওঁ যে 100% দুৰ্নীতি কৰিছে তাতো ভাল মানুহ আছে কিন্তু এই ভাল মানুহৰ সংখ্যাটো কমি আহিছে ভাল মানুহতে সাংঘাতিক অশান্তিত আছে এতিয়া তেওঁলোকে যিবিলাক কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াৰ নাম আৰু শুনিছোঁ আমাৰ কমলপুৰৰ বিধায়কেও তেওঁ গৰু লৈ পেলাই ঘূৰাই দিলে কৈছে পোৱালি নহ'ল মই শুনিছোঁ আমি চাইছোঁ সংবাদ মাধ্যমত গতিকে এই কথাবিলাক তেওঁলোকে কি নাজানে নেকি সেই যদি ৰাইজে ভাল পালেন যদি সেই গিৰগাই ৰাখিবৰ কাৰণে অসমৰ মানুহকতো বেলেগৰ বহুত গোহালি আছিলে তেওঁলোকে কিয় নিদিলে গৰুবিলাক তেওঁলোককহে লাগে নেকি তেওঁলোকৰ পেটটোহে ভৰাব লাগে নেকি ৰাইজৰ মানুহ নালাগে দুখীয়া মানুহখিনিৰ ক্ষেত্ৰত যদি সহায় কৰিলেহেঁতেন আজি ৰাইজে আদৰি ল'লেহেঁতেন তেওঁলোকৰ মাজতে আৰু মই কৈছোঁ কেঁচু খান্দোতে সাপ ওলাইছে এতিয়া আৰু ওলাব তেওঁলোকে আৰু যিমান আপোনালোকৰ সংবাদ মাধ্যমে যিমান খুচৰি থাকিব মই কওঁ যে গৰু খুঁটি প্ৰকল্পত আপোনালোকে যাওক আৰু অলপ অনুসন্ধান কৰক বহু কেঁচু খান্দোতে সাপ ওলাব বহুত আৰু ডাঙৰ ডাঙৰ নেতাৰ বহুতৰ কিন্তু তাত নাম ওলাব তেওঁলোকে মুখ ঢাকিবলৈ ক'তো কিন্তু অসমত ক'তো তেওঁলোকে জেগা নাপায় এনেকুৱা এটা পৰিস্থিতি হৈছিল ভাৰতীয় গণতন্ত্ৰত সংবাদ মাধ্যমক চতুৰ্থ স্তম্ভ বুলি কোৱা হয় এই গিৰগাই সন্দৰ্ভত যেতিয়া জয়ন্তমল্লবৰুৱাক প্ৰশ্ন সোধা হৈছিল সাংবাদিকৰ তেখেতে টুইটাৰত আছিল হৈছিল কি কৈছিল যে নিম্ন খাপৰ সাংবাদিকৰ লগত মই কথা নাপাওঁ বা এনেকুৱাকৈ কৈছিল যে কিবা যদি ঘটিব লগা থাকে মালিকসকলৰ আহিবলৈ দিয়ে এখন প্ৰেছ মিটত কোনো এটা নিউজ চেনেলৰ স্বত্বাধিকাৰী গৈ জয়ন্তমল্লবৰুৱাক প্ৰশ্ন সুধিব মানে সাংবাদিক এজনে কৰিব ইয়াত কি নিৰ্ধাৰণ এতিয়া জয়ন্তমল্লবৰুৱাৰ দৰে মন্ত্ৰীয়ে কৰিব আপুনি কি ক'ব চাওক জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ দুখ নাই কাৰণ তেওঁলোকৰ যিজন নেতা
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে আমি পাহৰি যোৱা নাই কিছুমান কথা আপোনালোকৰ সংবাদ মাধ্যমৰ মাজতে এজনক কি কৈছিলে যে মই দিলৱাৰৰ নিচিনা মানুহক মাৰিবৰ কাৰণে মই খতম কৰি দিবৰ কাৰণে মই আছোঁ আৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সেই গতিকে তেওঁলোকে এতিয়া আমি কওঁ যে যেনে ৰজা ধিটিং টিং আৰু তেনে মন্ত্ৰী গোপাল সিং গতিকে দুখিবলগীয়া নাই গতিকে ৰজাও তেনেকুৱা আৰু প্ৰজাও তেনেকুৱা গতিকে তেওঁ তেনেকুৱা কৰিছে যে মই দিলৱাৰ নিচিনা সংবাদৰ তেওঁ নিচিনা মানুহ মই খতম কৰিবৰ কাৰণে মই আছোঁ গতিকে এনেকুৱা অদ্ভুত কিছুমান কথা কৈছে গতিকে এইটো একেবাৰে মাছ মূৰৰ পৰাই গেলিছে 26ৰ নিৰ্বাচন যেহেতু আহি আছে একেবাৰে শেষত আমাৰ দৰ্শক কিবা হ'ব হয় আমি সমাজবাদী দলৰ কথাই ক'ব লাগিব মই অলপতে আজি 4-5 দিনমান আগতে অখিলেশ যাদৱ ডাঙৰীয়া আমাৰ যি ৰাষ্ট্ৰীয় সভাপতি তেখেতক লগ পাইছিলোঁ লক্ষ্ণৌত লগ পাওঁতে আমি এটা কথা তেখেতৰ লগত আমি খোলাখুলিকৈ আলোচনা কৰিছিলোঁ যে 26ত যি আমাৰ বিধানসভা নিৰ্বাচন অসমত হ'বলৈ গৈ আছে এই বিধানসভা নিৰ্বাচনত আমি কি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰিম কি ধৰণে গোটেই কথাবিলাক পাই তেখেতৰ লগত বিস্তৃতভাৱে আলোচনা কৰা হৈছে আৰু তেখেতে এটা কথা আমাক প্ৰতিশ্ৰুতি দিছে আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ আগত এই কথাখিনি মই ক'বলৈ পাই ভালো পাইছোঁ যে 26ত আমি সমাজবাদী দলে আমি নিৰ্বাচন খেলিম Stay informed, stay ahead. News Any 365